স্বাগতম জনাইছো ষ্টুডিঅ'ত মই গীতাশ্ৰী মাজুলী তথা অসমবাসীৰ বাবে আজিৰ দিনটো এটা গুৰুত্বপূৰ্ণ দিন আৰু এটা ভাল খবৰ আজি ভূমি পূজন হ'ব যোৰহাট মাজুলী সংযোগী দলঙৰ লগতে ব্ৰহ্মপুত্ৰৰ ওপৰতে স্থলপথেৰে সংযোগ হ'ব বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেল যোগে দলঙৰ ভূমি পূজন কৰিব আৰু অনুষ্ঠানত মাজুলীত উপস্থিত থাকিব কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী দক্ষিণপাট ঘাটত ভূমি পূজন কৰিব মাজুলী যোৰহাট এই দলংখনৰ যি দলঙৰ বাবে অপেক্ষাৰত হৈ আছিল বৃহৎ নদীদ্বীপটোৰ বাসিন্দাসকল লগতে গাডকাৰীয়ে মাজুলী ফুলনিত এখন ৰাজহুৱা সভাতো অংশগ্ৰহণ কৰিব আৰু ভূমি পূজন অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অনুষ্ঠানৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ভিডিঅ' কনফাৰেন্সিঙৰ যোগেদি পাঠশালাত এটা ধূপকাঠিৰ উদ্যোগৰো শুভাৰম্ভণি কৰিব যথেষ্ট যোজা চলা দেখা গৈছে ভাৰ্চুৱেল যোগে ভূমি পূজন হ'ব মাজুলী তথা অসমবাসীৰ বাবে আজিৰ দিনটো এটা গুৰুত্বপূৰ্ণ দিন আজি এটা ভাল খবৰ আৰু আজি ভূমি পূজন হ'ব যোৰহাট মাজুলী সংযোগী দলঙৰ মাজুলীবাসীৰ কাৰণে এটা অতি আনন্দৰ দিন কেৱল মাত্ৰ মাজুলীবাসীৰ কাৰণে নহয় সমগ্ৰ অসমবাসীৰ কাৰণে এটা গৌৰৱৰ দিন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ প্ৰচেষ্টাত ভাৰত চৰকাৰৰ সহযোগিতাত ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলঙৰ ভূমি পূজনৰ কাম আৰম্ভ কৰিব মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আৰু সেই উপলক্ষে সমগ্ৰ মাজুলীবাসী ৰাইজে ইয়াতে সমবেত হ'ব মাজুলী সমগ্ৰ অসম ৰাজ্যখন সকলোৰে কাৰণে এটা অতি আনন্দৰ দিন হ'ব গতিকে আনন্দৰ দিনত আমিও ইয়াতে সমভাগী হ'বৰ কাৰণে উপস্থিত হৈছোহি মই এই ক্ষেত্ৰত মাজুলীবাসী ৰাইজক কৃতজ্ঞতা জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৃতজ্ঞতা জনাইছোঁ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক কৃতজ্ঞতা জনাইছোঁ আগন্তুক দিনত মাজুলীয়ে যেন আৰু এই অনুষ্ঠানৰ বাবে ইতিমধ্যে দেখা গৈছে যথেষ্ট যুঁজা চলিছে ইফালে যোৰহাট মাজুলী সংযোগী দলঙৰ লগতে ধুবুৰী ফুলবাৰী সংযোগী দলংখনৰো আধাৰশিলা আজি স্থাপন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেল মাধ্যমেৰে স্থাপন কৰা হ'ব আধাৰশিলা ধুবুৰী আৰু ফুলবাৰীক সংযোগ কৰিব এই দলংখনে 4 লেনযুক্ত দলংখন হ'ব 19.28 কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আধাৰশিলা মুকলি কৰাৰ লগতে ভাৰ্চুৱেলি সম্বোধন কৰিব এখন ৰাজহুৱা সভাও আৰু সভাত উপস্থিত থাকিব পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীও উপস্থিত থাকিব আলফা স্বাধীনৰ ডেডলাইন উকলিল এতিয়াও মুহূৰ্ত নাই তেল প্ৰতিষ্ঠান কুইপৰ অপহৃত দুগৰাকী কৰ্মচাৰী ক'ত কেনেদৰে আছে কুইপৰ বিষয়া প্ৰণৱ কুমাৰ গগৈ আৰু কৰ্মচাৰী ৰাম কুমাৰ আলফা স্বাধীনেও স্পষ্ট কৰা নাই এই মুহূৰ্তলৈকে নিজৰ স্থিতি তেনে সময়তে নিউজ 18ৰ হাতত চাঞ্চল্যকৰ তথ্য আহি পৰিছে কেনেদৰে আলফা স্বাধীনে অপহৰণ কৰিছিল কুইপৰ 2 বিষয়া কৰ্মচাৰীক কুইপৰ ৰিগ 3 নম্বৰ ৰিগত কি হৈছিল 21 ডিচেম্বৰৰ সেই নিশাটোত হিহৰণকাৰী ঘটনাৰ বিৱৰণ দিলে প্ৰত্যক্ষদৰ্শী সহকৰ্মীয়ে অপহৰণকাৰীৰ লক্ষ্য আছিল কুইপৰ কোম্পানীটোৰ ৰিগ 3ৰ বিষয়া কেশৱ বৰুৱা কিন্তু কেশৱ বৰুৱা বদলি হোৱাত মিজোৰামৰ পৰা আহি দায়িত্ব লোৱা প্ৰণৱ কুমাৰ গগৈক অপহৰণ কৰিলে দলটোৱে সন্ধিয়া অপহৰণকাৰীৰ দল এটাই অপহৰণকাৰীৰ দৰে ঘেৰি ধৰিছিল কুইপৰ ৰিগটো আৰু তাৰ পিছত ৰিগত প্ৰৱেশ কৰিছিল 4জনীয়া অস্ত্ৰধাৰী দল এটাই অপহৰণকাৰী দলটোৱে ৰিগত প্ৰৱেশ কৰি প্ৰথমে লগ পাইছিল কুইপৰ কোম্পানীৰ কেমিকেল ইঞ্জিনিয়াৰ হিচাপে কৰ্মৰত নাহৰকটীয়াৰ হুডুপাৰৰ ৰিপুঞ্জয় চাৰিঙীয়া ফুকনক আৰু তেওঁ ঊৰ্ধ্বতন বিষয়ে সুধি মতাই আনিছিল প্ৰণৱ কুমাৰ গগৈক আলোচনা কৰিবৰ বাবে মাতিছিল অপহৰণকাৰীৰ দলে নতুনকৈ যোগদান কৰা প্ৰণৱ গগৈয়ে তথ্য যোগানৰ বাবে লগত লৈ গৈছিল কেৰাণী ৰাম কুমাৰক আৰু সেনাৰ পোছাকত অহা দলটোক সেনাবাহিনীৰ লোক বুলিয়ে প্ৰথমে ভাবিছিল কুইপৰ কৰ্মচাৰীসকলে কিন্তু যোৱাৰ পূৰ্বে দুয়োকে আলফা স্বাধীনৰ হৈ অপহৰণ কৰা বুলি কৈ গৈছিল দলটোক নেতৃত্ব দিয়া এজন কেডাৰে আৰু তেতিয়াৰে পৰাই এই 57টা দিন অতিক্ৰম হোৱাৰ পিছতো 2 কৰ্মচাৰীক বিচাৰি উলিয়াবলৈ সক্ষম হোৱা নাই সেনাবাহিনী বা আৰক্ষীৰ লোকে ইফালে বিহাৰৰ ৰাম কুমাৰৰ 4 বছৰীয়া পুত্ৰ আক্ৰান্ত তেজৰ কৰ্কট ৰোগত পিতৃক আলফা স্বাধীনে অপহৰণ কৰাত তেওঁলোক এক প্ৰকাৰ সম্পূৰ্ণৰূপে ভাগি পৰিছে দুৰাৰোগ্যৰ ৰোগত আক্ৰান্ত কণমানিটিৰ চিকিৎসাও স্থবিৰ হৈ পৰিছে সেইবাবে মানৱীয়তাৰ খাতিৰতে 2জন কৰ্মচাৰীকে বিনা চৰ্তে মুকলি কৰি দিবলৈ আলফা স্বাধীনলৈ অনুৰোধ জনাইছে কুইপৰ অভিযন্তা ৰিপুঞ্জয় চাৰিঙীয়া ফুকনে
মোৰ ওচৰতে জুনিয়ৰ ল'ৰা আছিলে যাচোন প্ৰণৱ কুমাৰ গগৈ ছাৰক মাতি গৈ অফিচতে আছে চাগে আৰু সেই মাতি দিবলৈ যোৱা সময়খিনিতে মোৰ মোবাইলৰ ছুইচ অফ কৰালে তেওঁ ইতিমধ্যে প্ৰণৱ কুমাৰ গগৈ আহি পাইছিলেহি মানে অফিচৰ সন্মুখৰ আমাৰ বাৰাণ্ডাৰ নিচিনা এটা আছে তাতে আহিলে হেৰি আপুনি কোন হয় মই প্ৰণৱ কুমাৰ গগৈ আপুনি কি কৰে ইয়াত মই ইয়াত ডিলিং ছুপাৰিণ্টেণ্ডেণ্ট হয় অভাৰঅল অপাৰেশ্যনৰ কামখিনি মই চাওঁ তেতিয়াহ'লে আপোনাৰ লগত আমাৰ কিছু কথা আছে আপুনি অলপ যাব লাগিব আমাৰ লগত প্ৰণৱ কুমাৰ গগৈ আহিলে বোলে মইতো অপাৰেশ্যনেল লোৱা যোৱা কামখিনিহে মই চাওঁ বেলেগ যদি কিবা অফিচিয়েল ধৰণৰ কিবা কথা পাতিবলগীয়া আছে মানে অফিচৰ লগত কিবা যোগাযোগ কৰি কিবা কথা পাতিবলগীয়া আছে তেতিয়াহ'লে আমাৰ এজন লোক আছে তেওঁকে মাতি পেলাই তেওঁক লগত লৈ যাবলৈ তেওঁহে কথা পাতিব পাৰিব অফিচত কথা পাতিবলৈ তেওঁ কোন হয় ৰাম কুমাৰ বুলি এজন আছে মাতি দেচোন ৰাম কুমাৰ বোলে ৰাম কুমাৰ তেতিয়া ৰাম কুমাৰ আহিলে ওচৰত বোলে আপোনালোক দুজন আমাৰ লগত যাব লাগিব আপোনালোকৰ কথা আছে মানে 6-7 মিনিটৰ এটা বাৰ্তালাপ হৈছে আৰু চবৰ গোটেই কথাখিনি তেতিয়া তাৰপাছত গুচি গ'লগৈ গুচি যোৱাৰ পাছত মোক ঠিক আকৌ অলপ বেক কৰিছে তেওঁ মানে যিজন আহিছিলে নেতা বোলে ওচৰৰে মোক মাতিলে আদি আমি এওঁলোকক লৈ গৈছোঁ আমি আলফা হয় লৈ গৈছোঁ মানে চিধা ভাষাত ক'বলৈ গ'লে কিডনেপ কৰিছোঁ আৰু আপোনালোকে আলফাৰ লগত আমি NSNK জড়িত হৈ আছোঁ আপোনালোকে কি যোগাযোগ কৰিব লাগে কি ক'ত অফিচত ফোন কৰিব লাগে কি কৰিব লাগে সেইখিনি এই মুহূৰ্তত আপোনালোকে কোনো ফোনৰ ছুইচ পৰৱৰ্তী আন কিছু খবৰলৈ আগবাঢ়িম ৰাজ্যৰ নদী পথেৰে অহা যোৱা কৰা যাত্ৰীসকলৰ বাবেও আজি এটা ভাল খবৰ আছে আজি ৰাজ্যত মুকলি হ'ব আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ 4খনকৈ অত্যাধুনিক প্ৰযুক্তিৰ ৰোপেক্স জাহাজ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলি উদ্বোধন কৰিব মুকলি কৰিব অত্যাধুনিক ৰোপেক্স জাহাজকেইখন ইয়াৰে মাজুলী নিমাতীঘাটত 2খনকৈ জাহাজ উত্তৰ গুৱাহাটীৰ এখন জাহাজ আৰু আনখন জাহাজ ধুবুৰীত চলিব অত্যাধুনিক জাহাজসমূহৰ জৰিয়তে সুৰক্ষিতভাৱে নদী পাৰ হ'ব পাৰিব যাত্ৰীসকলে অতি কম সময়ৰ ভিতৰতে এবাৰতে 150গৰাকী যাত্ৰী 2খন ট্ৰাক 4খন 4চকীয়া বাহন একেলগে পাৰ কৰিব পাৰিব ৰোপেক্স জাহাজত बाहु ब्रह्मपुत्र उसके अंतर्गत हम लोगों ने 3-4 कार्यक्रम का फैसला किया है उस कार्यक्रम में राज्य सरकार के कॉर्पोरेशन से ये सारा कार्यक्रम हो रहा है हमारे 4 रोरो जहाज हैं जो हम लोगों ने राज्य सरकार को पिछले अक्टूबर में दिया था उसमें 2 जहाज चलेंगे मझौली और निमाती के बीच एक जहाज चलेगा साउथ गुवाहाटी नॉर्थ गुवाहाटी के बीच और एक जहाज चलेगा डुबरी और हरसिद मारी के बीच और इनकी ये फैसिलिटीज़ है कि ये आपके यहाँ तो जहाज चल रहे हैं और ऐसा नहीं है कि पहले से नहीं चल रहा था ये सारे जहाज पहले भी चल रहे थे रोरो की ये फैसिलिटी है रोल ऑन एंड रोल आउट इसमें आप गाड़ियाँ ले जा सकते हैं पैसेंजर भी जाएंगे और ट्रक की भी व्यवस्था है तो हर जो जहाज हैं हमारे करीब 10 से 12 करोड़ का है जो कि इनलैंड वाटरवेज अथॉरिटी गवर्नमेंट ऑफ इंडिया ने बनवा के राज्य सरकार को MOU के तहत दिया है कि वो इसको चलाएं মাজুলীত ব্ৰহ্মপুত্ৰক পূজা কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যোৰহাট মাজুলী সংযোগী দলং নিৰ্মাণৰ কামৰ শুভাৰম্ভণিৰ আগমুহূৰ্তত ব্ৰহ্মপুত্ৰত ভোগ দি পূজা অৰ্চনা এয়া মুখ্যমন্ত্ৰীৰ আজিৰ ঐতিহাসিক ক্ষণত ব্ৰহ্মপুত্ৰ পূজা কৰি শান্তি আৰু সমৃদ্ধিৰ কামনা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ব্ৰহ্মপুত্ৰ ঘাটৰ পৰা ফুলনি লৈ ৰাওনা হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল পশ্চিমবংগৰ শ্ৰম মন্ত্ৰী জাকিৰ হুছেইনক বোমাৰে কৰা হৈছে আক্ৰমণ বিস্ফোৰণত চিটিকি পৰিল মন্ত্ৰী জাকিৰ হুছেইন কেমেৰাত বন্দী হৈ ৰৈছে সমগ্ৰ এই বিস্ফোৰণৰ শিহৰণকাৰী দৃশ্য পশ্চিমবংগৰ জংগীপুৰত নিশাৰ এই আক্ৰমণৰ ঘটনা আৰু এই ঘটনাৰ পিছতে যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰেল ষ্টেচনলৈ খোজকাঢ়ি গৈ থকা অৱস্থাতে পেট্ৰল বোমাৰে তেওঁক আক্ৰমণ কৰা হৈছিল সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হৈছে জাকিৰ হুছেইনক আৰু জংগীপুৰৰ পৰা উন্নত চিকিৎসাৰ বাবে ইতিমধ্যে কলকাতালৈ প্ৰেৰণ কৰা হৈছে এখন বৈঠকত অংশ ল'বলৈ কলকাতালৈ আহি আছিল মন্ত্ৰীগৰাকী ঠিক তেনেতে এই ঘটনা অন কেমেৰা গোটেইখিনি দৃশ্য তাত দেখা গৈছে মন্ত্ৰীগৰাকী আহত হৈছে যথেষ্ট আহত হৈছে পেট্ৰল বোমা নিক্ষেপ কৰা হৈছিল আৰু এই ঘটনা হৈছে পশ্চিমবংগত শ্ৰম মন্ত্ৰী জাকিৰ হুছেইনক দুৰ্বৃত্তই বোমাৰে আক্ৰমণ কৰিছে আৰু এই ঘটনাৰ তদন্ত ইতিমধ্যে আৰম্ভ হৈ গৈছে মন্ত্ৰীগৰাকী ইতিমধ্যে চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে কলকাতাত বিস্ফোৰণত চিটিকি গৈছে মন্ত্ৰী জাকিৰ হুছেইন কেমেৰাত বন্দী হৈ আছে সমগ্ৰ সেই শিহৰণকাৰী দৃশ্য এই মুহূৰ্তত
টিভিৰ পৰ্দাত দুটাকৈ দৃশ্য আপোনালোকে দেখিছে এফালে তেওঁ ভৰ্তি কৰোৱাৰ সময়ত তেওঁ হাস্পতাললৈ লৈ যোৱাৰ সময়ত আৰু এফালে সেই ঘটনা কেমেৰাত বন্দী হৈ আছে বিস্ফোৰণৰ সেই শিহৰণকাৰী দৃশ্য চিটিকি পৰিলে মন্ত্ৰীগৰাকী পশ্চিমবংগৰ জংগীপুৰত এই ঘটনা নিশা আক্ৰমণৰ ঘটনা সংঘটিত হৈছে ৰেল ষ্টেচনলৈ তেওঁ তেতিয়া খোজকাঢ়ি গৈ আছিল লগত দুই এজন আছিল ৰেল ষ্টেচনলৈ খোজকাঢ়ি গৈ থকা অৱস্থাতে পেট্ৰল বোমাৰে আক্ৰমণ কৰা হ'ল পেট্ৰল বোমা নিক্ষেপ কৰিলে দুৰ্বৃত্তই আৰু সংকটজনক অৱস্থাত তেওঁক হাস্পতালত প্ৰথমে ভৰ্তি কৰোৱা হয় জংগীপুৰৰ পৰা তাৰ লগে লগে উন্নত চিকিৎসাৰ বাবে কলকাতালৈ প্ৰেৰণ কৰা হৈছে এখন বৈঠকত অংশ ল'বলৈ কলকাতালৈ আহি আছিল আচলতে মন্ত্ৰী জাকিৰ হুছেইন বিচাৰিলে মিত্ৰদল অসম গণ পৰিষদক 40টা সমষ্টি এৰি নিদিয়ে বিজেপিয়ে সাংসদ দিলীপ শইকীয়াৰ পিছত এইবাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট মন্তব্য জটিল হৈছে অগপ বিজেপিৰ আসন বুজাবুজি 40টা সমষ্টিত প্ৰাৰ্থী দিবলৈ আকুৰগোজ হৈ আছে অগপ কিন্তু বিচাৰিলে মিত্ৰদল অসম গণ পৰিষদক 40টা সমষ্টি এৰি নিদিয়ে বিজেপিয়ে যদি অগপই 40খন আসনত আকুৰগোজ হৈ থাকে তেনেহলে কেইবাখনো আসনত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হ'ব বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ এইটো অগপ দলৰ ওপৰত নিৰ্ভৰ কৰিব তেওঁলোকে যদি 40খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব খোজে তেতিয়াহ'লেতো বন্ধুত্বমূলক হ'ব আৰু আমাৰ কোনো অসুবিধা নাই 40খনো তেওঁলোকে কৰিব পাৰে তেতিয়া কিন্তু বিভিন্ন জায়গাত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হ'ব আদাৰৱাইজ আমি অসমৰ বৰ্তমান ৰিয়েলিটি আৰু ৰাজনৈতিক পৰিৱেশৰ লগত সংগতি ৰাখি গণপৰিষদ দলৰ মান মৰ্যাদা তেওঁলোকৰ ইতিহাসক সন্মান জনাই তেওঁলোকক যিখিনি সিট আমি আগবঢ়াব লাগে মিলা মিছাৰ মাজেৰে আমি আগবঢ়াম কিন্তু তেওঁলোকে যদি কয় যে আগতে আমি 40টা সিটত প্ৰতিদ্বন্দ্বিতা কৰিম তেতিয়াহ'লে মই ভাবো যে মিনিমাম এটা সিটত আমাৰ ঐক্যমত হ'ব বাকি সিটবিলাকত বন্ধুত্বপূৰ্ণ হ'ব আমি উঠিবতো হাক নিদিওঁ কাৰণ উঠিব খুজিলে আমি কিয় মানা কৰিম ইয়াৰ বাবে সাংসদ দিলীপ শইকীয়াই কৈছিল পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ ওপৰত ভিত্তি কৰিহে অগপক আসন এৰি দিব বিজেপিয়ে আমাৰতো সেইটো আছেই ৰামধেনু সদৃশ মিত্ৰতা সেইটো আমি এতিয়াও কৈছোঁ অসম গণ পৰিষদ দলৰ লগত আমাৰ মিত্ৰতা আছে আমাৰ লগত এতিয়া যদিও BPF দলৰ লগত আমাৰ BTC ইলেকশ্যনত মিত্ৰতা ভংগ হৈছে প্ৰায় ভংগ হৈছে বা ভংগ হৈছে বুলি ক'ব পাৰোঁ BTC ইলেকশ্যনত কিন্তু এতিয়া আমাৰ নতুন সংগী EPPL আমাৰ লগত আহিছে গতিকে EPPLৰ লগত আমাৰ আগন্তুক দিনত মিত্ৰতা হোৱাৰ যথেষ্ট সম্ভাৱনা আছে কথা বাৰ্তা যেটো আনুষ্ঠানিকভাৱে হোৱা নাই কিন্তু আনুষ্ঠানিকতাখিনি আমি নিশ্চিতভাৱে এইখিনি সম্পাদন কৰিম এই সন্দৰ্ভত কোন সিট আমাৰ হাতত থাকিব কোন সিট তেওঁলোকৰ হাতলৈ যাব এই সন্দৰ্ভত এতিয়ালৈকে কোনো চৰ্চা কোনো আলোচনা বিজেপিৰ মজিয়াতো হোৱা নাই আৰু মিত্ৰ দলৰ মজিয়াত একেলগে হোৱা নাই তেওঁলোকে 100খনো বিচাৰিব পাৰে তাত কি আপত্তি আছে কিন্তু বিচাৰিলে জিকিব লাগিব মানে পঞ্চায়ত নিৰ্বাচনত কি হৈছিল ইত্যাদি ইত্যাদি আমাৰ কথাটো হ'ল যাৰ জিকাৰ সম্ভাৱনা থাকিব তেওঁলোকে টিকেট দিয়া হ'ব তাৰ লগে লগে মিত্ৰতাৰ যিখিনি কৰবাত হয়তো এৰা ধৰা কৰবাত থাকিব কিন্তু তেওঁলোকে এৰিব লাগিব হয়তো আমি কৰবাত ধৰিম তাৰ কাৰণে তেওঁলোক সাজু হ'ব লাগিব জয় সম্ভাৱনা নথকা আসন সহজে এৰি নিদিয়ে বিজেপিয়ে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট পৰৱৰ্তী বাতৰি জনতাৰ সেৱা কৰাৰ প্ৰতিশ্ৰুতিৰে বিধায়কৰ গাদী দখল কৰি মন্ত্ৰী হোৱা বোকাখাটৰ বিধায়ক তথা মন্ত্ৰী অতুল বৰাই স্বয়ং দৰিদ্ৰ জনতাৰ মাটি কাঢ়ি লোৱাৰ চেষ্টা কৰাৰ অভিযোগ তুলিছে কাজিৰঙাৰ ৰঙাজানৰ একাংশ লোকে আনকি জনতাৰ অনুমতি অবিহনে মাটি কাঢ়ি নিবলৈ দিয়া নহব বুলি দাবী কৰাৰ বাবে ৰাজ্যিক বিজেপিৰ এগৰাকী নেতাক স্বয়ং মন্ত্ৰী অতুল বৰাই জেলত সুমুৱাই থোৱাৰ ভাবুকি প্ৰদান কৰাক লৈ উত্তাল হৈ পৰিছে কাজিৰঙাৰ ৰঙাজান এলেকা এই বিষয়টোক লৈ বুধবাৰে বিয়লি কাজিৰঙাৰ হাতীখুলি চাহবাগিচাৰ ৰঙাজান খেলপথাৰত অনুষ্ঠিত এখন প্ৰতিবাদী বৈঠকত তেজ দি হলেও মাটি নিদিয়াৰ সংকল্প লৈছে উপস্থিত লোকসকলে
কৰ্মকাৰ উপাধিৰ অগপ দলৰ এগৰাকী স্থানীয় পালি নেতাৰ সহযোগত এই সমগ্ৰ ভূমি অধিগ্ৰহণৰ বিষয়টো মন্ত্ৰী অতুল বৰাৰ পৃষ্ঠপোষকতাত চলি থকাৰ পোনপটীয়া অভিযোগ উত্থাপন কৰিছে ক্ষোভিত লোকসকলে আৰু আজি একত্ৰিত হৈ ৰঙাজান খেলপথাৰত এখন বৈঠক অনুষ্ঠিত কৰে। হয়, যোৱাকালি আমি বোকাখাট সমষ্টিৰ মাননীয় কৃষিমন্ত্ৰী মহোদয়ক আমি মাটিটোৰ বিষয়ে লগ কৰিব গৈছিলোঁ। আৰু তেখেতে এক প্ৰকাৰে ভাবুকি প্ৰদান কৰিছে, যিহেতু তেখেতে কৈছে যে তোমাক আমি কেছ ফাইল কৰিম, জেলত পঠিয়াম। মানুহখিনিয়ে খেতি কৰি খাই থকা মাটিক যে এনেকুৱা ফাৰ্মৰ এটা সিদ্ধান্ত ল'লে সেইটো কিন্তু খুব দুৰ্ভাগ্যজনক হৈছে আৰু আমি তাকে ধিক্কাৰ দিছোঁ তেনেকুৱা কাৰ্যসূচীক লৈ পেলাই। আৰু আমি ক'ব বিচাৰোঁ এই শ্ৰমিকসকলক চাব পাৰে, তেখেতসকলে সেইদিনাৰ পৰাই যেতিয়াৰ পৰা গম পাইছে যে আমাৰ মাটিখিনি কাঢ়ি ল'ব ওলাইছে তাৰ কাৰণে প্ৰতিবাদ জনাই আছোঁ। আমি অসম চৰকাৰকো দাবী জনাইছোঁ যাতে আমাৰ চাহ শ্ৰমিকসকলক য'তে থাকক, যোনে অসমৰ যিকোনো কোণাতে থাকক, তেখেতসকলক মাটি। লংকাৰ আদৰ্শপল্লীত পুৱতি নিশাই ভয়ানক অগ্নিকাণ্ড। দীপক সূত্ৰধৰ নামৰ লোকজনৰ গৃহৰ পৰা সূত্ৰপাত ঘটা জুইত ভস্মীভূত হৈছে 3টাকৈ বাসগৃহ। অগ্নিকাণ্ডত প্ৰায় 30 লক্ষাধিক টকাৰ সা সম্পত্তি সম্পূৰ্ণৰূপে বিনষ্ট হৈছে। দীপক সূত্ৰধৰৰ ঘৰত কোনো নথকাৰ সুযোগত দুৰ্বৃত্তই লুটপাট চলাই তাত অগ্নিসংযোগ কৰি জ্বলাই দিয়াৰ সন্দেহ কৰা হৈছে। অৰ্থাৎ কোনো দুৰ্বৃত্তৰ ইয়াত হাত থাকিব পাৰে বুলি সন্দেহ কৰিছে স্থানীয় লোকসকলে। তো আমি সন্দেহ পোৱা মতে আমি তেনেকুৱা একো দেখাও নাই যে শ্বৰ্ট চাৰ্কিট হৈছে বুলি বা ক'ৰবাত জুইৰ পৰা সূত্ৰপাত হৈছে বুলি তেনেকুৱা গম পোৱা নাই। কিন্তু আমি সন্দেহ কৰিছোঁ যে কোনোবা দুৰ্বৃত্ত সেইটো জুইটো লগাই থৈ গৈছে, কিয়নো যিজন দীপক সূত্ৰধৰ ঘৰৰ পৰা জুইটো উৎপাত হৈছিলে তাৰ ঘৰত সিও নাছিলে। তেখেতে গুৱাহাটীলৈ গৈছিলে বিয়া এটা প্ৰগ্ৰামত, কিন্তু ঘৰত কেছ টকাও আছিলে 4 পৰা 5 লাখমান টকা আৰু ফাৰ্নিচাৰৰ কাম কৰে তেখেত। ফাৰ্নিচাৰ মোটামুটি 14-15 লাখ টকামান ফাৰ্নিচাৰ আছিলে। মোটামুটি 3টা ঘৰ মিলাই 30 লাখ টকাৰ ওপৰত বয় বস্তু ক্ষতি হৈছে। জুই জ্বলা পানীৰ গাড়ীটো আপোনাৰ আহোঁতে 40 মিনিটমান লেট কৰিছে। সেইটো কাৰণত আমি আকৌ ৰিকভাৰী কৰিছোঁ। দীপক সূত্ৰধৰ সম্পূৰ্ণ ঘৰ জ্বলিছে আৰু তাৰ লগতে আমাৰ এই দাদাৰ ঘৰ নিৰঞ্জন ছাৰৰ ঘৰ আপোনাৰ কমেও 4-5 লাখ টকামানৰ বস্তু ক্ষতি হৈছে। আপোনাৰ ঘৰটো কোনোবাই জ্বলাই দিছে বুলি ভাবে নেকি?